হয় ৰাজীৱ চক কালি নিশাই যেতিয়া তাৰ্কিকক বিহাৰৰ পৰা যেতিয়া ডিব্ৰুগড়লৈ লৈ অনা হ'ল যেহেতু CIDৰ এটা দলে আহি ডিব্ৰুগড়ত মাজনিশা তাৰ্কিক বৰাক যেহেতু ইয়াত ডিব্ৰুগড় সদৰ থানাত সোমোৱালেহি আৰু গোটেই নিশা তেওঁক ইয়াতে ডিব্ৰুগড় সদৰ থানা লকআপত ৰখা হয় আৰু যি পুৱাৰ ভাগত তেখেতক ইয়াৰ পৰা লৈ যোৱা হয় ইয়াৰ পৰা কলৈ লৈ গৈছে সেইটো আমি এতিয়ালৈকে নিশ্চিত হোৱা নাই কাৰণ পুৱাৰ ভাগতে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত তেখেতক হেণ্ডকাফ কৰি তেখেতক যেহেতু ইয়াৰ পৰা ডিব্ৰুগড় সদৰ থানাৰ পৰা লৈ যোৱা হৈছে এই মুহূৰ্তত তেওঁক কলৈ লৈ গৈছে সেই কথা আমি অৱগত হোৱা নাই কাৰণ কালি নিশাই তেখেতক জেৰা অব্যাহত ৰাখিছিল কাৰণ কালি নিশাই আমি দেখা পাইছিলোঁ যেহেতু CIDৰ অধীক্ষক যেহেতু সুধাকৰ সিং লগতে এই গোচৰটোৰ যিগৰাকী আয়ো সিজল আগৰৱাল তেওঁলোক ইয়াতে ৰাতি আছিল আৰু ইয়াতে তেওঁক অনাৰ পিছতে পুৱাৰ ভাগলৈকে তেখেতক বিভিন্ন কথা এই সন্দৰ্ভত সোধা পোছা কৰা হয় আৰু পুৱাৰ ভাগতে তেখেতক প্ৰায় 9:30 মান বজাত তেখেতক ইয়াৰ পৰা লৈ গৈছে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত তেখেতক লৈ গৈছে আৰু তাৰপিছত তেখেতক এতিয়ালৈকে ইয়ালৈ পুনৰ ঘূৰাই অনা নাই গতিকে ক'লৈ লৈ গৈছে সেইটো আমি এতিয়া অৱগত হোৱা নাই আৰু ইয়াত যেহেতু চমি আৰু তাৰ্কিকক এতিয়াও ডিব্ৰুগড় সদৰ লকআপত ৰখা হৈছে কালিও তেওঁলোকক জেৰা কৰা হৈছে গোচৰটোৰ সন্দৰ্ভত গতিকে এই গোচৰটোৰ সন্দৰ্ভত নিশ্চিতভাৱে যেহেতু অম্লানক ধৰাৰ পিছত বা অম্লানক ইণ্টাৰগ্ৰেশ্যন কৰাৰ পিছত নিশ্চয়কৈ বহুতো তথ্য আহিব কাৰণ এই গোচৰটোৰ লগত যিহেতু অম্লানৰ নাম জড়িত হৈ আছে অম্লানে যিহেতু তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত সহযোগ কৰা বুলি অভিযোগ উত্থাপিত হৈ আছে গতিকে এতিয়া অম্লানৰ পৰা কি নতুন তথ্য পায় সেইটো যিহেতু CIDয়ে চাব সামগ্ৰিকভাৱে মই ক'ব পাৰোঁ যে আজিৰ তাৰিখত হয়তো সন্ধিয়ালৈ মই বাৰে বাৰে কৈ আছোঁ আৰু দুজন যেহেতু এতিয়াও গ্ৰেপ্তাৰ হ'বলৈ বাকী আছে ৰাজীৱ বৰা আৰু জিংকি মিলি তেওঁলোককো গ্ৰেপ্তাৰ কৰা নিশ্চয় হ'ব আৰু তাৰপিছতে গোটেই ইয়াৰ যিখন গ্ৰেপ্তাৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ দেৱজিৎ চুতীয়া।